Very good evening, guys. আমি যোৱা ক্লাছ কেইটা সোলাৰ সিস্টেমৰ বিষয়ে চাইছিলো জিওগ্ৰাফি এনসিআরটি পাৰ্টৰ পৰা ঠিক আছে সো আমি গোটেই কেইটা জিওগ্ৰাফি ক্লাছ 1 মানে 2 পৰা 5 6 7 8 গোটেইখিনি আমি চাই আছো আৰু তাতে আমি সোলাৰ সিস্টেম যে চেপ্টাৰ আছিল সেই সোলাৰ সিস্টেমটো আমি প্ৰায় বিলাক কনসেপ্ট পঢ়ি শেষ কৰিলো ঠিক আছে ফৰ্মেশন অফ ষ্টাৰ তৰা এটা কিদৰে গঠন হয় ঠিক আছে সেইখিনি চালো আমি তাৰ পৰা আমি কি চালো আমি সোলাৰ সিস্টেম আমি সূৰ্যৰ বিষয়ে পঢ়িলো আমি লগতে অন্যান্য প্ল্যানেট খিনি লগতে আমি আৰ্থৰ বিষয়ে পঢ়িলো ঠিক আছে সো সেইখিনি ক্লাছৰ পিছত আজি আমি দুটা নতুন কনসেপ্ট লৈ পেলাই আজি যেটো আমাৰ জিওগ্ৰাফি এনসিআরটি সিরিজ তাক আমি আৰম্ভ কৰিব গৈছো এই কনসেপ্ট দুটা এক নম্বৰ কনসেপ্টটো হৈ গল তোমাৰ ৰটেশন যাক আমি কি বুলি কওঁ আহ্নিক গতি বুলি কওঁ কি বুলি কওঁ ৰটেশন বা আহ্নিক গতি বুলি কওঁ ঠিক আছে মই অসমীয়া খুব কম ইউজ কৰিম কাৰণ মোৰ অসমীয়াত কি হ'ব ভুল হ'ব ঠিক আছে আহ্নিক গতি সো অসমীয়া ভুল হোৱাৰ কাৰণে মই খুব কম ল'ম ওকে আৰু দুই নম্বৰ কনসেপ্ট হ'ল তোমাৰ কি ৰিভলিউশন কি হ'ব তোমাৰ ৰিভলিউশন যাক আমি পৃথিৱী পৰিক্ৰমণ বুলি কম কি বুলি কম পৰিক্ৰমণ বুলি কম ঠিক আছে পৰিক্ৰমণ বুলি কম না ওকে সো rotation কি হয় যেতিয়া কিবা এটা বস্তু একে জায়গা থাকি পেলাই ঘুৰি থাকিব নিজে মানে স্পিনিং কৰিব তাক আমি কি বুলি কম rotation বুলি কম যেনেকৈ আমাৰ ফেনখন ইকুৱেল rotation কৰে কিন্তু হোমৰ যজ্ঞত যেতিয়া তোমাৰ জুই চাৰিওফালে যেতিয়া দৰা কইনা ঘুৰে সেইটো কি একে জায়গা থাকি পেলাই ঘুৰিছিল নহয় প্ৰদক্ষিণ কৰিছে আৰু হেতুক আমি কি বুলি কম ৰিভলিউশন বুলি কম ঠিক আছে সো এতিয়া কৈছো যে rotationৰ কাৰণে আমাৰ কি হয় এই rotation কৰিবলৈ কিমান সময় লাগে 24 ঘণ্টা লাগে 24 আৱাৰ্স কি লাগে আমাৰ rotation কৰিবলৈ সময় লাগে কিমান 24 ঘণ্টা লাগে ঠিক আছে এই rotationৰ কাৰণে কি হয় এই rotationৰ ৰিজাল্ট কি পাও ইয়াৰ কাৰণে তোমাৰ দিন এণ্ড ৰাতি হয় ঠিক আছে ডে এণ্ড নাইট হয় এই ডে এণ্ড নাইট তোমাৰ কাৰ কাৰণে হয় এই আহ্নিক গতিৰ কাৰণে কি হয় দিন এণ্ড ৰাতি হয় ঠিক আছে ইয়াৰ কাৰণে সময় কিমান লাগে 24 ঘণ্টা সময় লাগে আৰু তোমাৰ hele ৰিভলিউশন মানে পৰিক্ৰমণ এই পৰিক্ৰমণ কৰিবলৈ তোমাৰ কি হ'ব পৰিক্ৰমণ কৰিবলৈ কিমান লাগে সময় 365 ডেজ লাগে মানে এবছৰ সময় লাগে ঠিক আছে এবছৰ তুমি কৰে আৰ্থে ৰিভলিউট কৰে ঠিক আছে মানে এই এপাক ঘুৰে ওকে সো ইয়াৰ কাৰণে কি চেঞ্জ হয় ইয়াৰ কাৰণে ক্লাইমেট চেঞ্জ নহয় সো ক্লাইমেট তোমাৰ এবছৰত কেতিয়াও কি নহয় ক্লাইমেট চেঞ্জ নহয় ঠিক আছে তুমি ক্লাইমেট চেঞ্জ হয় নে তুমি ক্লাইমেট চেঞ্জ নহয় বুলি দিব লাগিব আৰু ইয়াৰ কাৰণে তোমাৰ কি হ'ব ইয়াৰ কাৰণে তোমাৰ কি বতৰ চেঞ্জ হ'ব তোমাৰ ওয়েদাৰ হ'ব ঠাণ্ডা গৰম ইত্যাদি তোমাৰ কি হ'ব চেঞ্জ হ'ব ঠিক আছে ঠাণ্ডা গৰম ইত্যাদি তোমাৰ কি হ'ব চেঞ্জ হ'ব ইয়াত ওকে চেঞ্জ হ'ব কিন্তু ইয়াত তোমাৰ ক্লাইমেটটো চেঞ্জ নহ'ব এই দুটা সৰু সৰু কনসেপ্ট rotation আৰু ৰিভলিউশন আমাৰ যদি হৈ গল এতিয়া আমি জানিবলৈ সানে rotation কৰে নে সানৰ rotation আছে নে সানৰ rotation আছে ঠিক আছে কাৰ্সাৰ সানৰ rotation আছে আৰু সানৰ rotationটো তোমাৰ কি বুলি কয় সানে কাক rotation কৰিব সানে কাক rotation কৰিব rotation সানে তোমাৰ কাক rotation কৰিব গম পোৱা নে সানে rotation কৰিব তোমাৰ নিজৰ যেটো মিল্কি ৱে আছে হয়নে মিল্কি ৱে আছে ওই মিল্কি ৱে কি কৰিব তোমাৰ rotation কৰিব সানৰ rotation কৰিব তোমাৰ কিমান বছৰ লাগিব 25 কৰোৰ বছৰ লাগিব ঠিক আছে 25 কৰোৰ বছৰ লাগিব যদি 250 কিলোমিটাৰ পাৰ সেকেন্ড স্পিডত ট্ৰেভেল কৰে তেতিয়া 25 কৰোৰ বছৰ লাগিব আৰু এই তোমাৰ কনসেপ্টটো কি বুলি কয় ইয়াক তোমাৰ গেলেক্টিক ইয়াৰ বা কসমিক ইয়াৰ বুলি জনা যায় ইয়াক গেলেক্টিক ইয়াৰ বা কসমিক ইয়াৰ বুলি জনা যায় নাম গেলেক্টিক ইয়াৰ বা কসমিক ইয়াৰ বুলি জনা যায় যেতিয়া সানে কৰে rotation কৰে এই পইণ্টটো আপুনি কব মনত ৰাখিব ষ্টাৰ মাৰ্ক বা হেজ মাৰ্ক দি আপুনি সেভ ৰাখক ঠিক আছে ওকে নেক্সট কনসেপ্টলৈ যাওঁ আমি নেক্সট কনসেপ্ট আমি পঢ়িব লগা আছে যে এপিহেলিয়ন আৰু পেৰিহেলিয়ন এই এপিহেলিয়ন আৰু পেৰিহেলিয়ন পঢ়াৰ আগত আমি জানিব লাগিব ছমাহ দিন আৰু ছমাহ ৰাতিৰ কনসেপ্টটো কি হয় ঠিক আছে সো তাৰ কাৰণে আমাক এটা কি লাগিব গ্লোব লাগিব আৰু গ্লোব আমি কেনেকৈ লওঁ গ্লোব আমি এটা নিজে আঁকি লওঁ হয়নে গ্লোব এটা আমি নিজে আঁকি লওঁ এটো ধৰি লওক আমাৰ এটা গ্লোব হয় ঠিক আছে এটো কি আমাৰ এটা গ্লোব ওকে এটো গ্লোব ওকে এই গ্লোবটো কি হয় আপুনি চাব ইয়াত এনেকৈ আমাৰ কি হয় এটা ষ্টেণ্ড লগোৱা থাকে নে এটা তাহলে আমাৰ কি ষ্টেণ্ড লগোৱা থাকে ওকে আৰু এনেকৈ ষ্টেণ্ডলতে গ্লোবটো কি হয় বহি থাকে এই গ্লোবটো আপুনি চাব ইয়াৰ কি হ'ব ইয়াৰ এটা মাথা অলপ আগবাঢ়ি থাকিব ই কি হ'ব ই আগবাঢ়ি থাকিব আপুনি যদি ভালকে দেখে আপুনি দেখিব যে এই মাথাটো আপুনি আগবাঢ়ি থাকিব মই এনেকৈ অলপ বেকাকে বনাই দেখাব লগা হৈছে ঠিক আছে বেকাকে বনাই দেখাব লগা হৈছে না সো গ্লোবটো আমাৰ এই ধৰণৰ হ'ব ঠিক আছে তাৰ মানে গ্লোবটো আমাৰ ঢাল খোৱা মানে আমাৰ পৃথিৱীখন ঢাল খোৱা আপুনি যদি ভালকে চাই আমাৰ পৃথিৱীখন ঢাল খোৱা দেখিব ঢাল খোৱা মানে কি ঢাল খোৱা মানে তোমাৰ কি হয় আমি যদি এনেকৈ পৃথিৱীখন যদি আমি ঘূৰণীয়াকৈ আঁকিবলৈ চেষ্টা কৰো যদি আমি ইয়াত মাজতে যদি এনেকৈ আঁচ পাৰো হবলৈ কি অক্ষবিলাক ইয়াৰ এক্সিস বিলাক সদায় পূৰ্ণ হ'ব লাগে হয়নে কিন্তু তোমাৰ গ্লোব মানে আমাৰ আৰ্থৰ এক্সিস বিলাক কি নহয় পূৰ্ণ নহয় আমাৰ আৰ্থৰ যিবিলাক এক্সিস হয় এই এক্সিস বিলাক কি নহয় কেতিয়াও পূৰ্ণ নহয় সব পূৰ্ণ নহয় মানে কি হ'ব লাগে এনেকৈ কিন্তু ই এনেকুৱা নহয় ঠিক আছে ই কি নহয় ই এনেকুৱা নহয় ই কেনেকুৱা হয় গম পোৱা নে ই এনেকুৱা হয় ই কি হয় এনেকুৱা হয় তাৰ মানে আমাৰ আৰ্থখন এনেকুৱা ঠিক আছে সো সেই কাৰণে মই এডাল আঁচ আপোনাৰ কাৰণে কি অলপ বেকাকে পাইছো ঠিক আছে সেইকাৰণে আপোনাৰ কাৰণে অলপ কি বেকাকে পাইছো জান সো বেকাকে পৰা কাৰণটো বেকাকে পৰা কাৰণটো মই আপোনাক এইটো বুজাব খুজিছো যে আৰ্থখন আমাৰ কি হয় অকমান ঢাল খোৱা হয় ঠিক আছে তাৰ মানে সো আমাৰ এক্সিস ইমানটো হ'ব লাগে ইমান নহয় ইমান ঢাল খোৱা সো কিমান ডিগ্ৰী ঢাল খোৱা গম পায় আপুনি সো আমাৰ এইটো কিমান হ'ব
23 হাফ ডিগ্ৰী ঢাল খোৱা ঠিক আছে 8খন আমাৰ 23 হাফ ডিগ্ৰী কি হয় ঢাল খোৱা ঠিক আছে সো এইফালৰ পৰা যদি জোখো তেতিয়া এইফালে কিমান হ'ব এইফালে 66 ডিগ্ৰী থাকি যাব হয়নে কাৰণ তোমাৰ এইটো কিমান হ'ব লাগে 90 ডিগ্ৰী হ'ব লাগে ডান তোমাৰ কিমান হ'ব 66 ডিগ্ৰী এইফালে হ'ল ঠিক আছে তাৰ মানে আমাৰ 8খন এনে একো অকমান হাওলি থকা আৰু হাওলি থকাৰ কাৰণে কি হয় কিছুমান জায়গাত ছমাহ ৰাতি হয় আৰু কিছুমান জায়গাত ছমাহ দিন হয় সো কোন জায়গাত ছমাহ দিন হ'ব তুমি ভাবাচোন নিজে তুমি কল্পনা কৰা ঠিক আছে সো এই কনসেপ্ট হৈ গ'ল যে 8খন কি হয় আমাৰ 37 ডিগ্ৰী ঢাল খোৱা এইটো কনসেপ্ট বুজিলো এতিয়া এইটো চাব ইয়াক গুছাব পাৰি নাই ইয়াক গুছাবই লাগিব গুছাব নোৱাৰিলে দিগদাৰ হ'ব ওকে ই কৈছে যে মই গুছি নাযাওঁ মই থাকিম বুলি কৈছে ইয়াৰ কাৰণে উপায় নাই ই থাকিব ওকে বাৰু এইছো ইয়াক চোৱা সো আমাৰ এখন কি 8 হয় ঠিক আছে আৰু এডাল যদি আমি কি বিষুৱ ৰেখা বুলি লওঁ মানে ইয়াক আমি ইকুৱেটৰ বুলি লওঁ ইকুৱেটৰ মানে কি 0 ডিগ্ৰী লেটিটিউড 0 ডিগ্ৰী লেটিটিউড কিমান ইকুৱেটৰ বুলি কয় ঠিক আছে ওকে সো এতিয়া চাবা তুমি এইফালে যদি মই সান এটা লওঁ কি লম সান সূৰ্যটো ললো কত দিলো এখিত আমি সূৰ্যটো দিলো ঠিক আছে এটো হৈ গল সূৰ্য কালাৰ এটো দিছো ঠিক আছে আৰু ভিতৰখন মই ৰঙা ৰঙেৰে ভৰাই দিছো এটো হৈ গল তোমাৰ কি সূৰ্য ঠিক আছে ওকে এটো সূৰ্য ঠিক আছে সো সূৰ্যৰ পোহৰ তুমি চাবা এতিয়া সূৰ্যৰ পোহৰ যেত পৰিব সো কোনফালে বেছি পৰিব সূৰ্যৰ পোহৰ তোমাৰ সদায় পৰা পোনপটীয়াকৈ তোমাৰ এই ইকুৱেটৰ যিবিলাক ৰিজন হয় ভালকে মানে আফ্ৰিকা লাইক যিবিলাক অঞ্চল আছে সেইবিলাকতো সদায় বহুত বেছি ৰ'দ পৰিব আৰু গৰম বহুত বেছি ভয়ানক হ'ব ঠিক আছে কিন্তু তুমি এইফালে চাবা এইফালে তোমাৰ কি হ'ব তোমাৰ হেলনিয়াকে পৰিব ৰ'দবিলাক তোমাৰ কি হ'ব হেলনিয়া কি হ'ব ৰ'দ পৰিব এই অঞ্চলবিলাকত ঠিক আছে তাৰমানে আমি জানো যে এই দুটা পোলাৰ এৰিয়া বুলি কয় পোল বুলি কয় নৰ্থ পোল এণ্ড সাউথ পোল এই দুটা কি বুলি কয় নৰ্থ পোল এণ্ড সাউথ পোল পোল বুলি কয় হয়নে সো পোলাৰ এৰিয়া বা পোল বুলি কয় সো পোল এৰিয়াটো তুমি এতিয়া কোৱা সূৰ্যৰ ৰ'দ ডাইৰেক্টলি পৰিব না সব ডাইৰেক্টলি নপৰে ঠিক আছে সো তোমাৰ ইয়াত যিমানে ঘূৰা তুমি 8খন যিমানে ঘূৰিলেও 8খন যিমানে ঘূৰিলেও তোমাৰ মানে জেগাটো যিমানে ঘূৰিলেও কি হ'ব এই দুটা জেগাত ৰ'দ পৰিব নে নপৰিব ঠিক আছে সো কিন্তু এই জেগাত ৰ'দ পৰি থাকিব কিয় এই জেগাটো তোমাৰ আগফালে এনেকুৱা হৈ আছে কাৰণ মই কোনো ঢাল খোৱা আছে সো ঢাল খোৱা হোৱাৰ কাৰণে 8খন তোমাৰ এই ধৰণে ঢাল খাই থকাৰ কাৰণে এই ধৰণে তোমাৰ ঢাল খাই থকাৰ কাৰণে এই ফালটো আগবাঢ়ি আছে সো এই পইণ্টত তোমাৰ কি হ'ব ৰ'দটো ভয়ানক পৰি থাকিব ঠিক আছে আৰু এই ফাল তোমাৰ যিমান ঘূৰিলেও এই ফাল ৰ'দ পৰিব নে নপৰিব কিয় কাৰণ এই ফালটো আগবাঢ়ি আছে আৰু এই ফালটো পাছ পৰি আছে সো এনেকে থোৱাৰ কাৰণে এই বিষুৱত থকা জেগাবিলাক মানে এই পোলাৰত থকা জেগাবিলাকত তোমাৰ কি হ'ব ভয়ানক গৰম পৰিব বা তোমাৰ কি ৰ'দ পৰিব তাৰমানে মই ক'ব যে ডে লাইট টাইম পৰি থাকিব ঠিক আছে আৰু কি ছমাহ সেইকাৰণে তোমাৰ কি হ'বই আকৌ যেতিয়া ঘূৰি যাব এইফালে গ'লেহে তোমাৰ কি হ'বই এই ফালত পোহৰ পৰিব বা ৰ'দ পৰিব ঠিক আছে সো এই দুটা অঞ্চলত তোমাৰ সেইকাৰণে কি হ'ব ছমাহ দিন আৰু ছমাহ ৰাতি হৈ থাকে মানে কি মানে যে তোমাৰ পোলাৰ এৰিয়া হয় পোলাৰ এৰিয়া দুটাত ছমাহ দিন আৰু ছমাহ ৰাতি হৈ থাকে ঠিক আছে গম পালো ক্লিয়াৰ লিখিলেকে ছমাহ দিন ছমাহ ৰাতি হোৱাৰ কাৰণটো কি যে এই অঞ্চলটো আগবাঢ়ি আছে সো ই যেতিয়া আকৌ এইফালে যাব তেতিয়াহে তোমাৰ কি হ'ব এইফালে গ'লে তোমাৰ কি হ'ব এই মানে এই অংশটো কি হ'ব ৰ'দ পৰিব কিন্তু এই অংশটো পিছ পৰি থকাৰ কাৰণে ৰ'দ নপৰিব ঠিক আছে সো ছমাহ দিন আৰু ছমাহ ৰাতি ইয়াত হ'ব ঠিক আছে আৰু সেইকাৰণে তোমাৰ কি এখন দেশ কি আছে তোমাৰ নৰৱে সো নৰৱে তোমাৰ কি হ'ব মোক কমেন্ট দিব লাগে নৰৱে কি বুলি জনা যায় নৰৱে কি বুলি জনা যায় মোক কমেন্টত জনাওক যে নৰৱে কি বুলি জনা যায় ঠিক আছে সো এই দুটা কনসেপ্ট হ'ল যে ছমাহ দিন আৰু ছমাহ ৰাতি কিয় হৈ থাকে ডান ডান এতিয়া আমি চাম এপিহেলিয়ন আৰু পেৰিহেলিয়ন কি হয় ঠিক আছে সো এপিহেলিয়ন আৰু পেৰিহেলিয়ন কি হয় এই দুটা কি হয় আমাৰ ইম্পৰ্টেন্ট প্ৰশ্ন এক সেকেন্ড মই চাৰ্জাৰ লগাই লৈছো ওকে এপিহেলিয়ন এণ্ড পেৰিহেলিয়ন দুটা নতুন কনসেপ্ট এপিহেলিয়ন এণ্ড পেৰিহেলিয়ন কি হ'ব পেৰিহেলিয়ন ঠিক আছে এই দুটা কনসেপ্ট চাম এতিয়া আমি ওকে সো এতিয়া এটা নতুন কনসেপ্ট যেটো কনসেপ্টত আমাৰ কি থাকিব আৰ্থ আৰু সূৰ্য থাকিব কি থাকিব আৰ্থ আৰু সূৰ্য ঠিক আছে ওকে এতিয়া আমি ল'ব লাগে কি সূৰ্য আঁকিব লাগে প্ৰথমে আমি ল'লো সূৰ্য ঠিক আছে এটা গ'ল আমাৰ সূৰ্য ডান ওকে আৰু সূৰ্যক আমি কালাৰ দিছো ৰেড সম্পূৰ্ণ আমি ইয়াক ৰেড কালাৰ কৰি দিছো এটা হৈ গ'ল সূৰ্য ডান ওকে এতিয়া লাগিব আৰ্থ দিয়া লাগিব আমাক আৰ্থক লাগিব এটা হৈ গ'ল আৰ্থ আৰু আৰ্থৰ কালাৰ আমি কিবা এটা লৈ লৈছো এখন হৈ গ'ল আৰ্থ আৰ্থক আমি দুই জায়গাত ল'ম আৰ্থক আমি কিমান জায়গাত ল'ম আমি দুই জায়গাত ল'ম কিয় ল'ম আমি জানো যে প্ৰদক্ষিণ যে কৰে ওয়েস্ট টু ইষ্ট এবাৰ ডিএমিত আহিছিলে হয়নে ওয়েস্ট টু ইষ্ট প্ৰদক্ষিণ কৰে ন ওকে সো এটা কি এলিপ্টিকেল পাথত তোমাৰ কি হ'ব ইয়াত প্ৰদক্ষিণ কৰিব কি পাথত এলিপ্টিকেল পাথত প্ৰদক্ষিণ কৰিব ঠিক আছে সো তুমি দেখিছা যে এফালে ডিসটেন্স বেছি আছে আৰু এফালে ডিসটেন্সটো কম আছে আৰ্থ আৰু সানৰ মাজত কি হয় ডিসটেন্সটো কম বেছি হৈ থাকে ঠিক আছে কি হয় ইয়াৰ ডিসটেন্সটো কম বেছি হৈ থাকে ওকে সো এটা কথা যে তুমি কোৱা যে এইখন হৈ গ'ল আৰ্থ আৰু এইখন হৈ গ'ল আৰ্থ মানে একেখনে আৰ্থ
ইটো ৰোটেশন কৰি থাকিব ন সো মই কাৰণে এইফালটো বুজাবৰ কাৰণে ইয়াক আকৌ এইফালো আঁকি লৈছো এতিয়া মোক ক'ব লাগে যে কোনফালে গৰম বেছি পৰিব কোনফালে আৰ্থৰ কোন সাইডত বেছি গৰম পৰিব এইফালে বেছি গৰম হ'ব নে এইফালে বেছি গৰম হ'ব কাৰণ সূৰ্য মানে ওচৰত আছে আকৌ দেই ঠিক আছে সো সূৰ্য ওচৰত থাকিলে গৰম বেছি কনসেপ্টটো নাই যে আৰ্থখনৰ ওচৰত সূৰ্য থাকিলে বুলি যে গৰম হ'ব আৰ্থখনৰ সূৰ্য যদি দূৰত থাকিলে বুলি ঠাণ্ডা হ'ব হেতু কথা নাই আমি জানো যে 23 ডিগ্ৰী কি হয় ঢাল খোৱা হয় ঠিক আছে 23.5 ডিগ্ৰী কি হয় তোমাৰ ঢাল খোৱা সো ঢাল খোৱা হোৱাৰ কাৰণে তুমি কি কৰিব লাগিব এক আমি গম পাব লাগিব যে এই কনসেপ্টটো কি কাৰণ আমি জানো যে আৰ্থখন ইমানটো কি আছে ঢাল খাই আছে নে আছে সো ই যেতিয়া ঘূৰিব ই ঢাল খাই পেলাই ঘূৰিব হয়নে এই ঘোৰাটো ঢাল খাই পেলাই ঘূৰিব সো এইফালে যদি আমাৰ কি থাকে চাবা সো এইফালে তোমাৰ কি হ'ব এই পাৰ্টটো তোমাৰ গৰম হ'ব নে নহ'ব কিন্তু এই পাৰ্টটো গৰম হ'ব এই পাৰ্টটো এইফালে কি হ'ব তোমাৰ ঠাণ্ডা হ'ব আৰু এইফালে কি হ'ব গৰম হ'ব ঠিক আছে সো কথাটো হ'ল যে এতিয়া তুমি যদি চাবা যে পেৰিহেলিয়ন এপিহেলিয়ন কাক কয় ঠিক আছে সো যেতিয়া সূৰ্যটো আৰ্থৰ ওচৰত থাকিব তাক তোমাৰ কি বুলি ক'ব পেৰিহেলিয়ন বুলি ক'ব যেতিয়া ওচৰত থাকিব তাক তোমাৰ কি বুলি ক'ব পেৰিহেলিয়ন বুলি ক'ব আৰু যেতিয়া তোমাৰ আৰ্থ আৰু সূৰ্যৰ মাজৰ ডিসটেন্স বাঢ়ি যাব সো ডিসটেন্স বাঢ়ি গ'লে তাক এপিহেলিয়ন বুলি কয় তাক কি বুলি কওঁ আমি এপিহেলিয়ন বুলি কম এপিহেলিয়ন কি ক'লো মই ডিসটেন্স যেতিয়া বাঢ়ি যাব এপিহেলিয়ন ডিসটেন্স যেতিয়া কমি যাব এইটো কি হ'ব পেৰিহেলিয়ন হ'ব ঠিক আছে সো এই আটাইতকৈ তোমাৰ দুইটা আৰ্থ আৰু সূৰ্য একেবাৰে ওচৰত থকা ক্লোজেষ্ট ডেটোৰ নাম কি হ'ব 3 জানুৱাৰী সো 3 জানুৱাৰী দিনটো তোমাৰ কি হ'ব কি ঘটনা দেখিবলৈ পোৱা যাব পেৰিহেলিয়ন দেখিবলৈ পোৱা যাব সেই দিনটো তোমাৰ কি হ'ব আৰ্থ আৰু তোমাৰ সানৰ ডিসটেন্স একেবাৰে কম হ'ব আৰু এফালে হ'ব তোমাৰ 4 জুলাই ডেটো তোমাৰ কি হ'ব আৰ্থ আৰু মানে সানৰ ডিসটেন্স তোমাৰ বেছি হ'ব এই দুটা কনসেপ্টক কি বুলি কওঁ আমি পেৰিহেলিয়ন আৰু এপিহেলিয়ন বুলি কম ঠিক আছে এই কাৰণে তুমি কোৱা এতিয়া সো 4 জুলাই আমাৰ ঠাণ্ডা পৰে নে গৰম পৰে কিন্তু আমাৰ সোৱা ডিসটেন্স বেছি আছে সো ডিসটেন্স বেছি আছে বুলিয়ে 4 জুলাইত আমাৰ কি ঠাণ্ডা দিন পৰে নেকি কাৰণ সূৰ্য আৰু পৃথিৱীৰ মাজৰ ডিসটেন্স বেছি ঠিক আছে সো 4 জুলাই আমাৰ কি হয় গৰম পৰাৰ কাৰণে আমি এইফালে থাকো হয়নে আৰু আমাৰ 3 জানুৱাৰীত আমাৰ ঠাণ্ডা পৰাৰ কাৰণে ওচৰত থাকিলেও আমি এই সাইডে থাকো ঠিক আছে সো এই সাইড থকাৰ আৰ্থখনৰ এই সাইডে থকাৰ কাৰণে আমাৰ কি হ'ব আৰ্থখনৰ এই সাইডে আমি থকাৰ কাৰণে আমাৰ 3 জানুৱাৰীত আমাৰ কি হ'ব ঠাণ্ডা পৰিব লাগিলে ওচৰত থাকক কোনো কথা নাই ওচৰত থাকিলে আমাৰ ঠাণ্ডা পৰিব ঠিক আছে আৰু দূৰত থাকিলে আমাৰ এই সাইড থকাৰ কাৰণে কি হ'ব গৰম পৰিব সেইকাৰণে তোমাৰ মোক ক'বা যে আমি যেতিয়া খ্ৰীষ্টমাছ পালন কৰো এই অষ্ট্ৰেলিয়াটো খ্ৰীষ্টমাছ পালন কৰে ঠিক আছে সো আমি খ্ৰীষ্টমাছ ঠাণ্ডা দিন পালন কৰো কিন্তু অষ্ট্ৰেলিয়াত খ্ৰীষ্টমাছ গৰম দিন পৰে তেতিয়া তো কিয় পৰে মোক কমেন্টত লাগিব এইটো কথা ঠিক আছে সো কি হ'ব এইটো হৈ গ'ল আমাৰ দুটা সিম্পল কনসেপ্ট যে এপিহেলিয়ন আৰু পেৰিহেলিয়ন কি এইটো কাৰ ক্ষেত্ৰত হ'ল সূৰ্য আৰু তোমাৰ কি সান আৰু কাৰ ক্ষেত্ৰত সান আৰু আৰ্থৰ ক্ষেত্ৰত ঠিক আছে সান আৰু আৰ্থৰ ক্ষেত্ৰত এই দুইখন হ'ল কি আৰ্থৰ কনসেপ্ট ঠিক আছে সো এইটো কি হ'ল এপিহেলিয়ন আৰু পেৰিহেলিয়ন ক্লিয়াৰ এপিহেলিয়ন আৰু পেৰিহেলিয়ন ক্লিয়াৰ কৰাৰ পাছতে নতুন কনসেপ্টটো আমাৰ আহি গ'ল যে আমাৰ চন্দ্ৰৰ লগত কাৰ লগত আমাৰ চন্দ্ৰৰ লগত ওকে চন্দ্ৰটো কি হয় আমি জানো নে চন্দ্ৰ এটা উপগ্ৰহ হয় ঠিক আছে চন্দ্ৰ মানে মুন এক আমি অসমীয়াত কি বুলি কওঁ চন্দ্ৰ বুলি কওঁ ঠিক আছে ষ্টাডি অফ মুনক কি বুলি কয় ষ্টাডি অফ মুনক তোমাৰ সেলেনলজি বুলি কোৱা হয় কি বুলি কোৱা হয় সেলেনলজি study of moon is known as selenology ঠিক আছে ওকে চন্দ্ৰত দাগ আছে না দাগ আছে দাগ নহয় বিলাক তোমাৰ কি হয় ক্ৰেটাৰ বিলাক যে পৰে ঠিক আছে সো ক্ৰেটাৰ বিলাক যে পৰে সেই কাৰণে তোমাৰ দাগ আৰু ক্ৰেটাৰ মানে কি স্যাৰ ক্ৰেটাৰ মানে হ'ল তোমাৰ কিছুমান দাগ কিছুমান তোমাৰ কি গাত মানে তোমাৰ কিছুমান কি হয় বাউল টাইপৰ তোমাৰ কিছুমান কি হ'ব কেভিটি ঠিক আছে সো বাউল শেপ কেভিটি কেভিটি মানে স্যার দাঁত মুখ খোৱা নহয় কেভিটি মানে খালি জায়গা তোমাৰ দাঁতৰ কেভিটি থাকে বাকাল কেভিটি থাকে মুখৰ খালি জায়গা তোমাক কি বুলি কয় কেভিটি বুলি কয় হয়নে তোমাৰ বুকুৰ খালি জায়গা চেষ্ট কেভিটি বুলি কয় ঠিক আছে ওকে এটা তোমাৰ বাউল শেপ কেভিটি অন গ্ৰাউণ্ডত তোমাৰ কি হ'ব কেভিটি মানে কি তোমাৰ খালি জায়গা ঠিক আছে সো ক্ৰেটাৰ বুলি কয় তাক আৰু ক্ৰেটাৰ কিয় পৰে কাৰণ তাত কোনো ধৰণৰ তোমাৰ কি নাই লেক অফ এটমস্ফিয়াৰ ঠিক আছে লেক অফ এটমস্ফিয়াৰ বায়ুমণ্ডল নথকাৰ কাৰণে বায়ুমণ্ডল তাত আছে নে নাই ঠিক আছে বায়ুমণ্ডল আছে কাৰণে আমাৰ পৃথিৱীখন আমাৰ কি সুৰক্ষিত হৈ থাকে আমাৰ বেলেগ গ্ৰহৰ পৰা বেলেগ প্লেনেটৰ পৰা একো ধৰণৰ তোমাৰ টুকুৰা মানে গ্ৰহাণুপুঞ্জ বিলাক ভাঙি মেলি ধূমকেতু বিলাক আহি মানে পৰিব নোৱাৰে কিন্তু চন্দ্ৰত তোমাৰ নাই কাৰণে তোমাৰ এটমস্ফিয়াৰ নাই কাৰণে বায়ুমণ্ডল নাই কাৰণে তাত কি হয় তোমাৰ যিকোনো টুকুৰা বিলাক আহি পৰি থাকে ধূমকেতু বিলাক আহি পৰি থাকে আৰু সেইকাৰণে কি হয় দাগ দেখা যায় আৰু দাগ বিলাক তোমাৰ কি বুলি কয় ক্ৰেটাৰ বুলি কয় ক্ৰেটাৰ মানে কি বাউল শেপ কেভিটি মানে এই ধৰণৰ তোমাৰ দাগ বিলাক পোৱা দেখা যায় ক'ল চন্দ্ৰ ঠিক আছে ওকে চন্দ্ৰ দুই ধৰণৰ
কি আছে মই কৈছো ওকে সো চন্দ্ৰ আমি যেটো পোহৰ আমি কিমান বেছি দেখো চন্দ্ৰৰ পোহৰ আমি কিমান দেখো আমি সম্পূৰ্ণ চন্দ্ৰটো দেখো নেকি সম্পূৰ্ণ চন্দ্ৰ আমি নেদেখো ঠিক আছে চন্দ্ৰটো আমি 57 ৰ পৰা 57% ৰ পৰা 59% যে আমি কি দেখো উই ক্যান সি ঠিক আছে উই ক্যান সি আমি ইমানখিনি আমি দেখি পাওঁ ঠিক আছে তাতকে বেছি আমি দেখি নাপাওঁ ঠিক আছে সো চন্দ্ৰটো তোমাৰ ওকে হেতু কৈ আছো একেবাৰে লাষ্টত কম যে অলপ ভাল লাগিব ঠিক আছে ওকে সো এইখিনি হল আমাৰ চন্দ্ৰ এবাউট কনসেপ্ট এতিয়া আমি চাব লাগে চন্দ্ৰ গ্ৰহণ আমি বেলেগে পঢ়িম দেই সোলাৰ সিস্টেমৰ আমি চন্দ্ৰ গ্ৰহণ সূৰ্য গ্ৰহণ আৰু জোৱা ভাটা এই তিনটা আমি একেলগে পঢ়িম যাতে আমাৰ খেলি মেলি নহয় ঠিক আছে ওকে তাত কি নাই বায়ুমণ্ডল নাই ক্ৰেটাৰ থাকে তাত বাউল শেপ তোমাৰ কি হয় কেভিটি হয় ওকে ওকে সো এতিয়া হল যে আমাৰ কি চাবলৈ আমি আৰ্থ আৰু চন্দ্ৰৰ মাজত যেটো সম্পৰ্ক ঠিক আছে আৰু তোমাৰ কি সূৰ্য আৰু চন্দ্ৰৰ মাজত যেটো সম্পৰ্ক আমি হেতু চাব লাগে ওকে প্ৰথমে চাব লাগিব যে চন্দ্ৰ আৰু সূৰ্য কি চাম আমি চন্দ্ৰ আৰু সূৰ্য এপজি আৰু পেৰিজি দেন এপজি আৰু তোমাৰ কি হ'ব পেৰিজি এপজি আৰু পেৰিজি আমি ইয়াত কি চাইছিলো ফাৰ্স্ট ডিভিজন এপিহিলিয়ন আৰু পেৰিহিলিয়ন ইয়াত তোমাৰ কি হ'ব এপজি এণ্ড পেৰিজি চন্দ্ৰৰ লগত ঠিক আছে সাউন্ড ক্লিয়াৰ আছে নে এবাৰ ক্লিয়াৰ কৰি দিব সাউন্ড ঠিকে আছে ওকে ক্লিয়াৰ আছে ঠিক আছে এপজি আৰু পেৰিজি আৰু ইয়াৰ কাৰণে আমি কি কি লাগিব আৰ্থক ল'ব লাগিব মুনক ল'ব লাগিব ঠিক আছে এটো হৈ গ'ল আমাৰ ধৰি লোৱা আৰ্থ এইখন হৈ গ'ল আমাৰ আৰ্থ ডান সিটেটৰ নটিফিকেশন সোনকালে আহিব যিসকলে কোৰ্স কিনা নাই বিদ্যা কোচিং কিতাপবোৰ ডাউনলোড কৰি পেলাই তেওঁলোকে কোৰ্সটো কিনি ল'ব ঠিক আছে ক্লাছবোৰ নটিফিকেশন আহা নাহা বুলি কথা নাই চলি থাকিব ঠিক আছে আৰ্থ হৈ গ'ল ওকে সো তাৰ পৰা আমাক কি লাগিব দুটা চন্দ্ৰ লাগিব চন্দ্ৰ ৰংটোত বগা দিবলৈ দিগদাৰ হৈছে সো মই কাৰণে ইয়েলো লৈছো ঠিক আছে চন্দ্ৰ ইয়েলোৰ মাজত যদি বগা দিওঁ ধুনীয়াকৈ ধৰিব নেকি ওকে তো হৈ গ'ল আমাৰ চন্দ্ৰ ডান তো আমি যেনেকৈ আৰ্থক আমি লৈছো তাত ইয়াত আমি দুবাৰ আৰ্থক ল'ম ঠিক আছে দুবাৰ আৰ্থক ল'ম সৰি দুবাৰ আমি কাক ল'ম চন্দ্ৰক ল'ম ওকে চন্দ্ৰক আমি কেৱল ল'লো দুবাৰ আমি ইয়াত চন্দ্ৰক লৈ ল'লো ইয়াত আমি ইয়েলো কালাৰটো আঁতৰাই পেলাই এই কালাৰটো দিওঁ বেছিকৈ জিলিকিব ইয়াতো আমি জানো যে কি হয় ইলেক্ট্ৰিকেল পাথতে কি হয় ট্ৰেভেল কৰে মানে আৰ্থ এইখন হৈ গ'ল কি আৰ্থ আৰু এফাল দুটা হ'ল মুন সো এইটো মুন অলপ ওচৰ হ'ল নে ঠিক আছে এইটো মুন দূৰ হৈছে ওকে সো আৰু অলপ এইটো ওচৰ চাপাই দিওঁ আৰ্থক আৰু অলপ ওচৰ চাপাই দিওঁ ওকে আৰ্থক ওচৰ চাপাই দিলোঁ না চাব এতিয়া যেতিয়া তোমাৰ আৰ্থৰ পৰা মুনৰ ডিস্টেন্সটো বাঢ়ি যায় তাক এপজি বুলি কোৱা হয় ঠিক আছে মোৰ লিখা উল্টা হ'ল এফালে আহিব এপজি ঠিক আছে এপজি তো কি হ'ব যেতিয়া তোমাৰ আৰ্থ আৰু মুনৰ ডিস্টেন্সটো আৰ্থ আৰু মুনৰ ডিস্টেন্সটো বাঢ়ি যাব ঠিক আছে আৰ্থ আৰু মুনৰ ডিস্টেন্সটো বাঢ়ি যাব ঠিক আছে আৰ্থ আৰু মুনৰ ঠিক আছে কিবা তোমাৰ ডিস্টেন্সটো বাঢ়ি যাব তেতিয়া আমি কি বুলি ক'ম তাক আমি এপজি বুলি ক'ম আৰু যেতিয়া কমি যাব তাক আমি পেৰিজি বুলি ক'ম কি বুলি ক'ম তাক আমি পেৰিজি বুলি ক'ম বাঢ়ি গ'লে কি হ'ব পেৰিজি কমি গ'লে কি হ'ব পেৰিজি বুলি ক'ম ঠিক আছে ইয়াত আমি কি হ'ব ভালকৈ চাব ইয়াত আমি মুনটো 14% এক্সট্ৰা লাৰ্জ দেখিম এক্সট্ৰা লাৰ্জ দেখা পাম ঠিক আছে মানে আগতকে নৰ্মেল দিনতকে এই দিনটোত তোমাৰ কি হ'ব বেছিকৈ দেখা পাম আৰু ইয়াত 30% এক্সট্ৰা ব্ৰাইটনেছ দেখা পাম 30% এক্সট্ৰা মানে বেছি ঠিক আছে এক্সট্ৰা ব্ৰাইটনেছ আমি দেখা পাম নৰ্মেল দিনতকে বেছি দেখা পাম ঠিক আছে আৰু এই কনসেপ্টটোক আমাৰ সেই দিনটোক কি বুলি কোৱা বা সেই সময়খিনি কি বুলি কোৱা হ'ব সুপাৰ মুন বুলি কোৱা হ'ব সেই সময়টো কি বুলি কোৱা হ'ব সুপাৰ মুন বুলি কোৱা হ'ব ঠিক আছে এটা কি ইম্পৰ্টেন্ট পইণ্ট হয় সেইটো সময় কি বুলি কোৱা হ'ব সুপাৰ মুন বুলি কোৱা হ'ব কিন্তু আমাৰ যেনে এপিহিলিয়ন পেৰিহিলিয়ন ডেটো আমি ফিক্স কৰা আছিল যে 3 জুলাই ঠিক আছে ওকে 4 জুলাই আৰু 3 জুলাই যে ফিক্স কৰা আছিল সো এই ধৰণে ফিক্স কৰিব নোৱাৰি কাৰণ চন্দ্ৰৰ ওপৰত তোমাৰ কেতিয়াও কি নহয় মানে কোনটো সময়ত কি কৰিব গম পোৱা নাযাব ঠিক আছে সো আৰ্থৰ ওপৰত আমি আমাৰ ক্যালেন্ডাৰ বিলাক আৰ্থৰ ওপৰত মানে সৰি সূৰ্যৰ ওপৰত বেছ কাৰণে আমি তাক ফিক্স কৰিব পাৰো কিন্তু ইয়াত আমি ফিক্স কৰিব নোৱাৰো ঠিক আছে এই তুমি এপ্ৰক্সিমেটলি ইয়াৰ ডিসটেন্সটো 3,84,000 কিলোমিটাৰ বুলি তুমি কি ধৰিব পাৰা ঠিক আছে আৰ্থটো কি মুনৰ ডিসটেন্স ঠিক আছে আৰ্থটো মুনৰ ডিসটেন্স তোমাৰ কিমান হ'ব 3,84,000 কিলোমিটাৰ এখিলে কাৰবাৰ কিবা ডাউট পেৰিজি এপজি তোমাৰ পেৰিজি কি হ'ব ফাৰডেষ্ট সৰি শৰ্টেষ্ট মানে ক্লোজেষ্ট ঠিক আছে CLOSCST ক্লোজেষ্ট আৰু এফালে হ'ব তোমাৰ কি ফাৰডেষ্ট এই তোমাৰ কি হ'ব ফাৰডেষ্ট মানে বেছি দীঘলীয়া সময়খিনি ওকে সো এটা হৈ গ'ল পেৰিজিয়ান এপজি ডান এতিয়া আমি চাব লাগিব কি চন্দ্ৰৰ কিছুমান ফেজেছ মানে চন্দ্ৰকলা ফেজেছ অফ মুন এটো বহুত বেছি ইম্পৰ্টেন্ট আৰু আপোনালোকৰ কাৰণে ফেজেছ অফ মুন এটো পৰীক্ষাত আহিব ফেজেছ অফ মুনক আমি কি বুলি কওঁ চন্দ্ৰকলা বুলি কওঁ চন্দ্ৰ
কলা ঠিক আছে চন্দ্ৰ কলা মানে ফেচেছ অফ মুন মানে চন্দ্ৰটো আমি কেনেকৈ দেখোঁ কেতিয়াবা আমি অমাৱস্যা বুলি কয় আমাৰ কেতিয়াবা আমাৰ পূৰ্ণিমা বুলি কয় জোনাক বুলি কয় চ' কেতিয়া কয় বা কিয় কয় ঠিক আছে চ' তাৰ কাৰণে আমাক আকৌ লাগিব এটা সূৰ্য তাৰ কাৰণে আমাক আকৌ লাগিব এটা সূৰ্য চ' এইটো হৈ গ'ল আমাৰ কি সূৰ্য তুমি ধৰি লোৱা যে এইটো কি আমাৰ সূৰ্য বুলি ধৰি লোৱা ঠিক আছে চান এইটো চন্দ্ৰ কলা চাম এতিয়া আমি এইটো হৈ গ'ল তোমাৰ কি চান ওকে এইটো হৈ গ'ল চান ওকে এতিয়া আহিলে আমাৰ আৰ্থ এতিয়া আমাৰ কি লাগিব আৰ্থ চ' ইয়াত তুমি লোৱা আৰ্থক এইখন আমাৰ কি হৈ গ'ল আৰ্থকো মই কালাৰ কৰি দিওঁ যাতে আৰ্থে আমাক বেয়া নাপায় আৰ্থ ঠিক আছে আৰু তাৰ মাজত তুমি লোৱা আমাৰ চন্দ্ৰবাবুক কাক লোৱা চন্দ্ৰবাবুক বা মুন বাবুক ঠিক আছে কাক ল'বা তুমি ইয়াত মুন বাবুক ওকে কালাৰ কি হ'ল মই হোৱাইটহে মাৰিছিলোঁ ডাঙৰ হৈ গৈছে মুন ঠিক আছে ই হৈ গ'ল আমাৰ এক ছেকেণ্ড মুন এতিয়া মোক কোৱা সূৰ্যৰ পৰা যেতিয়া পোহৰ আহিব এই মুনটোৱে ধৰি ল'ব নেকি এই যেতিয়া তোমাৰ পোহৰ আহিব বা লাইট আহিব এই মুনটোৱে ধৰি ল'ব নেকি পৃথিৱীয়ে নাপাব নেকি পাব কাৰণ কি তোমাৰ 5 ডিগ্ৰী ওপৰ তল হৈ আছে কাৰণ পৃথিৱী আৰু তোমাৰ কি চন্দ্ৰ দুইটা একে লাইনত নাই অলপ ওখ চাপৰ বা অলপ তোমাৰ কি মানে খেলি মেলি হৈ আছে মানে 5 ডিগ্ৰী তোমাৰ কি ওপৰ তল হৈ আছে আৰু সেইকাৰণে সূৰ্যৰ পৰা পোহৰ আহিলে বা হিট আহিলে চন্দ্ৰই পাব পৃথিৱীও পাব কাৰো প্ৰতি কি নহয় কমকে নপৰে ঠিক আছে চ' এইখিনিকে হৈ গ'ল এতিয়া আমি চাব লাগিব যে ইয়াত তোমাৰ ফ্ৰেচেছ কলাবিলাক কেনেকুৱা হ'ব চাবা তুমি আৰ্থত আছা এইটো হৈ গ'ল মুন অ'কে ইয়াত যেতিয়া তোমাৰ পোহৰ পৰিব সম্পূৰ্ণ পৰিব নেকি তুমি সম্পূৰ্ণ মুনটো দেখা পোৱা জানো নোপোৱা তুমি সম্পূৰ্ণ মুনটো তুমি কেতিয়াও দেখা নোপোৱা চ' যদি তুমি সম্পূৰ্ণ মুনটো দেখা নোপোৱা এইফালৰ পৰা যে পোহৰ পৰিব চ' পোহৰ কোন চাইডে পৰিব পোহৰ অবভিয়াছলি ওপৰ চাইডে পৰিব হয়নে পোহৰটো আমি য়েল্ল' কালাৰ কৰিছোঁ যিহেতু পোহৰ ঠিক আছে য়েল্ল' কালাৰ তুমি গম পাবা যে পোহৰ হয় লাইট হয় ঠিক আছে চ' য়েল্ল' কালাৰ ইণ্ডিকেট লাইট য়েল্ল' দিওঁ ন য়েল্ল' কালাৰ ইণ্ডিকেট লাইট আৰু তলফালে তোমাৰ কি নহয় লাইট নপৰে আৰু লাইট নপৰা ছাইডটো তুমি লোৱা ব্লেক কালাৰ লাইট নপৰা ছাইডটো তুমি কি লোৱা ব্লেক কালাৰ ওকে তাৰমানে আমি যেতিয়া আৰ্থৰ পৰা দেখিম ওপৰলৈ চাম তেতিয়া আমি কি দেখিম চন্দ্ৰটোত পোহৰ পৰা দেখিম নে আমি কোনো কাৰণে চন্দ্ৰটোত পোহৰ পৰা নেদেখোঁ চন্দ্ৰ আমি কি আন্ধাৰ দেখিম তলফালৰ পৰা আন্ধাৰ দেখিম আৰু সেই দিনটো আমি কৈ দিম কি বুলি পূৰ্ণিমা বুলি অমাৱস্যা বুলি ক'ম কি বুলি কওঁ অমাৱস্যা বুলি ক'ম অমাৱস্যা বুলি ক'ম আৰু অমাৱস্যাটোক আমি ইংলিছত কি বুলি ক'ম নিউ মুন বুলি ক'ম কি বুলি ক'ম আমি নিউ মুন বুলি ক'ম আৰু সেইদিনা কি হ'ব তোমাৰ ৰাতি হ'ব তাৰমানে কি সেইদিনা আন্ধাৰ হ'ব কি হ'ব তোমাৰ সেইদিনা কি হ'ব তোমাৰ আন্ধাৰ হোৱা আমি দেখিবলৈ পাম ওকে চ' এতিয়া আমি চাব লাগে যে তাৰ পাছৰখিনি কি হ'ব চ' যিহেতু তোমাৰ এই একে জেগাটো হৈ নাথাকে এই তোমাৰ আহিব এইফালে হয়নে চ' এইফালে যেতিয়া আকৌ আহিব এনেকৈ তোমাৰ চন্দ্ৰটো আকৌ দেখিবলৈ পাম এইখিনিত হয়নে আকৌ এপাক আহিব আকৌ দেখিবলৈ পাম 1 2 আকৌ দেখিবলৈ পাম ঠিক আছে এইটো আকৌ আহিব এনেকৈ আকৌ ইয়াতো চন্দ্ৰক আমি দেখিবলৈ পাম এনেকৈও যাব ইয়াতো দেখিবলৈ পাম চন্দ্ৰক হয়নে এইখিনিলৈ যাব ইয়াকো দেখিবলৈ পাম চন্দ্ৰক পামনে পাম হয়নে আকৌ গৈ পেলাই চন্দ্ৰ এইখিনি পাবগৈ ঠিক আছে চ' আমি গোটেইকেইটা চন্দ্ৰ প্ৰথমে ব্লেক কৰি লওঁ তাৰপৰা ইয়াক আমি ক'ত পোহৰ পৰিব আমি সেইখিনি চাম ঠিক আছে প্ৰথমে আমি গোটেইকেইটা চন্দ্ৰ ব্লেক কৰি লৈছোঁ এটা তোমাৰ হৈ গ'ল কি ব্লেক কালাৰ এইটো এটা হৈ গ'ল ব্লেক কালাৰ পাছত আমি কি ৰং কৰি আছোঁ ঠিক আছে ব্লেক কালাৰ অলপ বহাই লৈছোঁ যাতে সোনকালে হয় এইটো হৈ গ'ল এটা চন্দ্ৰ এইটো হৈ গ'ল তোমাৰ এটা চন্দ্ৰ আৰু এইটো হৈ গ'ল তোমাৰ এটা চন্দ্ৰ ঠিক আছে ওকে আমি পোহৰটো আমি হোৱাইট কৰিলে বেয়া হ'ব ন ঠিক আছে আমি য়েল্ল' কৰিম ঠিক আছে চ' এইফালে যেতিয়া আহিব চ' ইমান পাৰ্টটো পৰিব চ' এইফালে যেতিয়া আহিব তোমাৰ কি হ'ব ইমান পাৰ্টতো পোহৰ পৰিব নে পৰিব ঠিক আছে চ' ইমান পাৰ্টটো কি হ'ব পোহৰ পৰিব তাৰমানে আমি অলপ পোহৰ দেখিবলৈ পাম আৰু ঠিক আছে আমি চন্দ্ৰটো কি আমি অলপ পোহৰ দেখিবলৈ পাম আৰু ঠিক আছে চ' তাৰ পৰা যেতিয়া এইফালে পাবহি চ' ইমানটো আহিবনে মানে ইমানটো তোমাৰ কি হ'ব প্ৰায় পোহৰ হৈ যাব ইমানটো পোহৰ হৈ যাব হয়নে চ' বাকীটো কি হ'ব আন্ধাৰ হ'ব আৰু ইমানটো তোমাৰ কি হ'ব পোহৰ হ'ব আৰু এইখিনি পোৱালে তোমাৰ কি হ'ব তলফালে আন্ধাৰ হ'ব আৰু ওপৰফালে তোমাৰ কি হ'ব ঠিক আছে তোমাৰ এইফালে তোমাৰ কি হ'ব এই পাৰ্টটো তোমাৰ কি হ'ব আন্ধাৰ হৈ থাকিব হয়নে চ' কমকৈ আন্ধাৰ হ'ব এই পাৰ্টটো আৰু এইফালে পোৱাৰ লগে লগে তোমাৰ কি হ'ব সম্পূৰ্ণ ওপৰ ছাইডটো কি হৈ যাব পোহৰ হৈ যাব আৰু সম্পূৰ্ণ ওপৰ ছাইডটো পোহৰ হৈ যোৱা মানেই তোমাৰ কি বুজিম আমি সম্পূৰ্ণ ওপৰ ছাইডটো পোহৰ হৈ যোৱা মানে আমি কি বুজিম যে সেইদিনা আমি যেতিয়া আমি আৰ্থৰ পৰা যেতিয়া আমি চাম মুনটো আমি কি দেখিম এই মুনটো যেতিয়া আমি আৰ্থৰ পৰা চাম তেতিয়া আমি কি দেখিম যে ই তোমাৰ কি হ'ব কোৱা এই ছাইডটো কি হ'ব এই ছাইডটো সম্পূৰ্ণ তোমাৰ কি হৈ গ'ল এতিয়া
য়েল্লো হৈ গ'ল আৰু য়েল্লো হৈ যোৱা মানে আমি গম পাই গ'লো যে এতিয়া কি পোহৰ হৈ গৈছে মানে পূৰ্ণিমা আৰু এই দিনটো তোমাৰ কি হ'ব এই দিনটো তোমাৰ কি হ'ব পূৰ্ণিমা হ'ব ঠিক আছে এই দিনটো কি হ'ব পূৰ্ণিমা হ'ব ওকে এই কনসেপ্টটো আমাৰ কি বুলি বুজিম পূৰ্ণিমা ওকে পূৰ্ণিমাৰে জোন পূৰ্ণিমাক আমি কম কি বুলি ফুল মুন বুলি কম কি বুলি কম ফুল মুন বুলি কম কি পূৰ্ণিমাৰ দিনটো আমি ফুল মুন বুলি কম ঠিক আছে আকৌ যেতিয়া এইফালে যাব আৰু এইফালে গৈ থকা মানে এইটো তোমাৰ কি ঢাক খাই খাই গৈ থাকিব মানে কি এইটো অপজিট সাইড হ'ব ঠিক আছে এইটো অপজিট সাইড হ'ব মানে কি তোমাৰ ঢাক খাই খাই যাবলৈ আৰম্ভ কৰিব ওকে সো এনেকৈ তোমাৰ কি হ'ব ইয়াত লাইট এইফালে পৰিব ঠিক আছে এইফালে ঢাক খাব লাইট পৰিব এইফালে ঢাক খাব নে খাব ঠিক আছে সো এই ধৰণে তোমাক আকৌ আগলৈ গৈ থাকিব লাইটটো তোমাৰ কি হ'ব পৰি পৰি আমি নেদেখা হৈ আমি কি ওপৰলৈ গৈ থাকিম ঠিক আছে এই তোমাৰ কি হ'ব আমি নেদেখা হৈ ওপৰলৈ ই কি হ'ব গৈ থাকিব জান সো গৈ 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 তোমাৰ কি হ'ব ই গৈ গৈ তোমাৰ কি হ'ব ইয়াৰ অপজিট হ'ব ঠিক আছে ই গৈ গৈ তোমাৰ কি হ'ব ওপৰ সাইডটো পুৰা য়েল্লো হৈ যাব এইফালে ঢাল খাই গৈ থাকিব ঢাক খাই গৈ থাকিব আৰু ঢাক খাই খাই তোমাৰ কি হ'ব আমি কি দেখিবলৈ পামগৈ গৈ পেলাই শেষত ওপৰ সাইড যেতিয়া আমি চাম তেতিয়া আমি দেখিমগৈ যে তলটো সম্পূৰ্ণ ঢাক খাই গৈছে ওপৰলৈ গৈ তোমাৰ কি গৈছে ওপৰলৈ গৈ তোমাৰ কি হৈছে আকৌ আন্ধাৰ হৈ গৈছে ঠিক আছে সো তাৰমানে এইটো হ'ল তোমাৰ কি ওপৰলৈ যোৱালে মানে আমাৰ হ'ল কি নিউ মুন মানে অমাৱস্যা আৰু তলফালে আহিলে কি হ'ল আমাৰ পূৰ্ণিমা ঠিক আছে এই দুটা সময় কেতিয়া হ'ব 28 29 দিনৰ ভিতৰত এই দুইটা কাম চলি যায় কিমান দিনৰ ভিতৰত 28 ডেজৰ ভিতৰত তোমাৰ এইটো কাম চলি যাব আৰু 28 ডেজত তোমাৰ কি হ'ব মানে দুটা আধা আধা সময় ল'ব দুইটাই কি ল'ব তোমাৰ আধা আধা সময় ল'ব মানে এটা মাহত এই কামটো দুবাৰ দেখিবলৈ পোৱা যাব তাৰমানে কি হ'ব তোমাৰ 28 ডেজত মেক্সিমাম কামটো কৰে মানে 14.5 ডেজ কে লয় এটা কাম হওঁতে মানে এটা পৰিঘটনা দেখিবলৈ পাওঁ মানে নিউ মুন বা ফুল মুন ঠিক আছে সো এতিয়া তুমি কোৱা যে ইয়াক এই যিটো সাইড হ'ব ই তোমাৰ কি হ'ব টুৱাৰ্ডছ দা পূৰ্ণিমা আহি আছে মানে পূৰ্ণিমা ফালে আহিছে সো এই সাইডটো ক'ব আমাৰ শুক্ল পক্ষ কি বুলি ক'ব শুক্ল পক্ষ এই কনসেপ্টটো ক'ব আমাৰ শুক্ল পক্ষ আৰু শুক্ল পক্ষক তোমাৰ কি বুলি কয় ইংলিছত ব্ৰাইট ফৰ্টনাইট কি বুলি কয় ব্ৰাইট ফৰ্টনাইট আৰু ফৰ্টনাইট মানে এটা পষেক আৰু এটা পষেক মানে 15 দিন ঠিক আছে ফৰ্টনাইট মানে কি এটা পষেক বা ইয়াত তোমাৰ কি হ'ব 2 উইকস এটা ফৰ্টনাইট ঠিক আছে তাৰমানে ইয়াত তোমাৰ 14 দিন বা 14.5 দিন সময় গ'ল আমাৰ 30 দিন হ'ব লাগিবতো 14.5 দিন সময় গ'ল তাৰমানে 14.5 ডেজ 14.5 ডেজ ল'লে এটা পক্ষ যাক শুক্ল পক্ষ বুলি কওঁ আৰু এইফালে তোমাৰ আন্ধাৰ মানে কৃষ্ণ মানে আন্ধাৰ ঠিক আছে মানে আন্ধাৰ ফালে যোৱাটো কি তোমাৰ কৃষ্ণ পক্ষ ওকে সো তোমাৰ কি হ'ব কৃষ্ণ পক্ষ শুক্ল মানে কি বগা ঠিক আছে কৃষ্ণ পক্ষ আৰু কৃষ্ণ পক্ষ তোমাৰ কি বুলি ক'ব ডাৰ্ক ফৰ্টনাইট কি বুলি কওঁ আমি ডাৰ্ক ফৰ্টনাইট ঠিক আছে ডাৰ্ক ফৰ্টনাইট বুলি ক'লো এইটো হ'ল তোমাৰ কৃষ্ণ পক্ষ দেন এই দুটা ফেনমেনন চলি থাকিব আৰু কেতিয়াবা তুমি এনেকৈ ভাবাচোন যে এই এটা মাহত পূৰ্ণিমা হ'ব পাৰে আৰু এটা মাহত তোমাৰ অমাৱস্যা হ'ব পাৰে কেতিয়াবা এটা মাহত যদি 1 তাৰিখত বা 2 তাৰিখত যদি কেনেবাকে যদি তোমাৰ পূৰ্ণিমা পৰি যায় সেই মাহটোত আকৌ আফটাৰ 15 ডেজ তোমাৰ কি হ'ব তোমাৰ অমাৱস্যা হ'ব তাৰ পাছতে তোমাৰ সেই মাহটোৰ শেষৰ ফালে আকৌ এটা পূৰ্ণিমা দেখিবলৈ পোৱা যোৱাৰ চান্স নাথাকিবনে থাকিব ঠিক আছে তোমাৰ তেতিয়া এটা নতুন কনসেপ্ট আছে যে যদি একেটা মাহতে দুটা পূৰ্ণিমা পৰে প্ৰথম পূৰ্ণিমাটো কি বুলি কয় ফাৰ্স্ট পূৰ্ণিমাটো কি বুলি কওঁ আমি ফুল মুন বুলিয়ে কম ঠিক আছে ফাৰ্স্ট পূৰ্ণিমা কি বুলি কম আমি ফুল মুন বুলিয়ে কম ঠিক আছে কি বুলি কম ফুল মুন বুলি কম আৰু সেকেন্ডটো পূৰ্ণিমা তোমাৰ সেম মান্থৰ সেকেন্ডটো পূৰ্ণিমাক আমি কি বুলি কম ব্লু মুন বুলি কম কি বুলি কম পূৰ্ণিমাক আমি কি বুলি কম ব্লু মুন এটা একদম ইম্পৰ্টেন্ট কনসেপ্ট ঠিক আছে ব্লু মুন আৰু ফুল মুন দুইটা তোমাৰ পূৰ্ণিমা হয় কিন্তু একেটা মাহত পৰিব লাগিব ঠিক আছে কিন্তু তোমাৰ কি সেম মান্থত যদি পৰে তেতিয়াহে ঠিক আছে আৰু এইবিলাক এই ধৰণে মই যেনেকৈ নোট বনাইছো তেনেকৈ আপুনি নোটবিলাক বনাওক আৰু ধুনীয়াকৈ ছেভ কৰক ঠিক আছে সো ফুল মুন নিউ মুন ব্লু মুন ধুনীয়াকৈ আমাৰ কমপ্লিট ঠিক আছে আৰু এটা কথা এই যে ইয়াত যে আমি পালো না আমি এই সাইডটো যে দেখা নাপালো এই সাইডটো এটা ডাঙৰ এটা এৰিয়া হয় এই ডাৰ্ক এটা এৰিয়া আমাৰ আছে কৈছে আমাৰ মুনত ঠিক আছে ডাৰ্ক এটা আমাৰ কি আছে আমাৰ গোটেই মূলটোৰ আমি কি দেখি নাপাওঁ ক'লো মই সম্পূৰ্ণ দেখি নাপাওঁ তাই এটা পাৰ্ট অনবৰতে ডাৰ্ক হৈ থাকে সেই ডাৰ্ক পাৰ্টটো কি বুলি গম পায় নে ডাৰ্ক পাৰ্ট অফ মুন বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে ডাৰ্ক পাৰ্ট অফ মুন এক সেকেন্ড কি হয় ডাৰ্ক পাৰ্ট অফ মুনক আমি জানো কি বুলি সি অফ ট্ৰেংকুইলিটি বুলি কোৱা হয় ইয়েছ ছাৰ এই সি অফ ট্ৰেংকুইলিটি ক'ব শুনা লাগিছে সি অফ ট্ৰেংকুইলিটিত ইয়েছ প্ৰথমে তোমাৰ যিটো এপ'লো অভিযান আছিলে আমাৰ চন্দ্ৰলৈ সেই অভিযানত তোমাৰ যে 1969ত যে এপ'লো যান যে গৈছিলে নীল আৰ্মষ্ট্ৰং আৰু এডুইন এলডিন নীল নীতিন মুকেশ নহয় আকৌ ঠিক আছে সো তোমাৰ কি হয় তেওঁলোকে লেণ্ড কৰিছিলে ক'ত চি অফ ট্ৰেংকুইলিটি ঠিক আছে লেণ্ডেড
লেণ্ডেড সো ক'ত লেণ্ড কৰিছিলে চি অফ ট্ৰেংকুইলিটি তেওঁলোকে কি কৈছিলে লেণ্ড কৰিছিলে এইখিনিলৈকে আজি আমি এই ক্লাছটো এৰিছোঁ নেক্সট ক্লাছৰ কাৰণে আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে চাওক আৰু 10-5টা আমাৰ ডেমো ক্লাছ চাওক চাই পেলাই কোৰ্চটো বাই কৰক এপটোৰ নাম বিদ্যা কোচিং কিতাপত আৰু যদি আৰু কিবা এক্সট্ৰা ইনফৰমেশ্যন লাগে কেনেকৈ কি কৰিব লাগিব 6003652672 মোৰ নাম্বাৰ হয় আপুনি এনেকৈ ছেভ ৰাখিব পাৰে ঠিক আছে আপুনি এনেকৈ কি কৰিব পাৰে ছেভ ৰাখিব পাৰে থেংক ইউ ভেৰি মাছ